অখিল গগৈ জিন্দাবাদ 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 সৌমিয়া খাতুন জিন্দাবাদ 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 রাইজর দল জিন্দাবাদ 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 সৌমিয়া খাতুন আকবরিয়া हम का साथ है साथ है साथ है সৌমিয়া খাতুন আকবরিয়া हम का साथ है साथ है साथ है সৌমিয়া খাতুন প্রথমে আপোনালোকৰ মিডিয়াৰ সবকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ প্ৰথম হ'ব এইবাৰ মানে আপনি কোন দলৰ পৰা কোনটো পদৰ পৰা কোনটো জায়গাৰ পৰা থিয় হৈছে মই মহামায়া জিলা পৰিষদ সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিছিলো আৰু ৰাইজ হিচাপে মই ভোট দিছিলে জিলা পৰিষদৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী হ'ব ইতিমধ্যে আপোনাৰ জয় নিশ্চিত হৈছে নিশ্চয় বৰ্তমান অনুভৱ তার মানে পাঁচটা পঞ্চায়েতত প্রথমে যিখিনি রেকর্ড আছে আমার হাতত পাঁচটা পঞ্চায়েত যিকেইটা রেজাল্ট ওলাইছে তাতে কংগ্রেসের প্রার্থীর লগত মোর ব্যবধান 11,726টা ভোটের ব্যবধান আছে এতিয়া আৰু এটা কাজাকেটা জিপি এটা চলি আছে আৰু দুটা জিপি বাকি আছে এতিয়ালৈকে 8টা পঞ্চায়েতৰ মানে হেৰি আছিল 11,726 তাৰ মানে মোক যিখিনি মানুহে ভোট দিছে হয়তো কিছুমান সমাজৰ মানে সচেতন ব্যক্তিয়ে দিছে মজদুৰ মানুহে দিছে হয়তো কৃষিজীৱী মানুহ আছে দুখীয়া মানুহ আছে মানে এনেকুৱা টাইপৰ সবে মোক ভোট দিছে ইয়াত ধৰক সাধাৰণ ভোটাৰে মোক মানে হেৰি কৰিছে য'ত মই ক'ব লাগে টকা নোহোৱাকৈ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছো মই ইয়াত যেতিয়া আহিছো মোৰ যিখিনি মোৰ খৰচ হৈছে তাতকৈ বঢ়াই দিব দিছে যে আপুনি মানে খৰচতকৈ বঢ়াই দিব লাগে মই সমাজৰ লগত যেনেকৈ আগত আছিলো সমাজৰ লগত যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত মই যুদ্ধ কৰিছিলো সেই হিচাপত মই মানে সমাজৰ পৰা সঁহাৰি পাইছো মানে আপোনাৰ টকা খৰচে হোৱা নাই আপনি ভাবিছিলে এনেকুৱা এটা ফল আপনি পাব বুলি মানে মই ভাবি পোৱা নাছিলো যে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম তাৰ মাজতে হয়তো সমাজৰ পৰা মোক মানে কৈছিলে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰক আপোনাৰ নিচিনা দক্ষতা থকা ছোৱালী বা মহিলাৰ আমাৰ দৰকাৰ আছে সমাজত সেই হিচাপে মই মানে প্ৰথমে অলপ খোজ দিলোঁ খোজ দিওঁতে যেতিয়া গম পালোঁ নাই সমাজে মোক ভালকৈ মানে বিচাৰিছেই তেতিয়া অখিল গগৈৰ লগত বা আমাৰ ৰাইজৰ দলৰ মুৰব্বীৰ লগত যোগাযোগ কৰিলোঁ আৰু তাৰ পৰা মোক টিকট দিলে আৰু যেতিয়া টিকট দিলে লাহে লাহে ধৰক মই প্ৰথমে দুজনৰ পৰা 5জন এনেকৈ আগুৱাই আজি ধৰক ভোটাৰে কৈ আছে যে মই জিকিম বুলি মই ভাবাই নাছিলো যে এইখিনি পৰিস্থিতি মোৰ হ'ব এতিয়া এটা কথা জিলা পৰিষদ কংগ্ৰেছৰ তৎপৰ হৈ আছে বিজেপিও তৎপৰ হৈ আছে এতিয়া আপুনি ৰাইজৰ দলৰ পৰা এতিয়া মোৰ কথাটো কি যদি এনেই আমি যিখিনি মানে প্ৰব্লেম ফেচ কৰি আছো যদি ইহঁতে বিচাৰে যে জিলা পৰিষদ চৰকাৰৰ পক্ষৰ লাগে চৰকাৰৰ পক্ষৰ মানুহে আমাক যিখিনি শাস্তি দি আছে যেতিয়া ভোট দিয়া সময়ত বহুত প্ৰব্লেম ফেচ কৰিছো আমি সেইটো এটা গ'ল আজি চাওক ইয়াত আমি উপস্থিত হৈ আছো যদি ইহঁতে জিলা পৰিষদৰ মেম্বাৰে হ'ব ওলাইছে ভাবিব লাগিছিলে যদি জিলা পৰিষদৰ ইহঁতে চেয়াৰমেন হ'ব বিচাৰিছে দখল কৰিব বিচাৰিছে ইয়াত কিমান প্ৰব্লেম ফেচ কৰিব লগা হৈছে না এটা ভিতৰত কি চলি আছে আমি গম নাপাওঁ ভিতৰত যাব লাগে তাৰপিছতে খবৰ লৈ আহিব লাগে আৰু এটা না মোবাইল ল'ব দিছে না কিবা খবৰ ল'ব দিছে মানুহখিনি ক'ত খাব কেনেকৈ চলিব কোনো ব্যৱস্থা ভিতৰত নাই এইটো এডমিনিষ্ট্ৰেশ্যনৰ নিশ্চয় চৰকাৰৰ মানুহৰ যদি এইবোৰ চকুত নপৰে চৰকাৰী পক্ষৰ যদি আমাৰ যিবোৰ মানে প্ৰাৰ্থী আছে যিবোৰ মানে অলৰেডি কিছুমানে হয়তো উত্তীৰ্ণ হৈছে কোনোবাইতো ভাবিব লাগিছিলে যে আমি কি প্ৰব্লেম ফেচ কৰি আছো ইয়াতে কি কৰিব সমাজৰ কাৰণে আপুনি ভাবক আপোনালোকে ভাবক না কি কৰিব ইয়াতে তেনেহ'লে আপুনি কি ইংগিত দিব বিচাৰিছে যদি বিজেপিয়ে আপোনাক মাতে আপুনি নাযাব বিজেপিত কেনেকৈ যাম মানে যদি বিজেপিয়ে যদি ভোট গঠন কৰাৰ কাৰণে আপোনাক সহায় বিচাৰে আপুনি নিদিয়ে এতিয়া ধৰক কথাটো কি মইতো বিচাৰো ময়ে প্ৰতিদ্বন্দ্বিতা কৰিম চেয়াৰমেনৰ কাৰণে যদি ইহঁতে মোতকে যদি ভাল হয় তেনেহ'লে তাতে হেৰি কৰক আপোনাৰতো এজনেই আপুনিতো এজনেই মই এজনেই নেকি ইহঁতেতো দিব লাগিব আৰু ইহঁতে ল'বই লাগিব না কোনো সকলোতো কৰিব পৰা নাই দুটা দল যদি আপোনাক অসমত দিয়ে ধৰক বিজেপিও দিলে কংগ্ৰেছো দিলে আপুনি কাক প্ৰেফাৰ কৰিব এতিয়া ধৰক যোনে সমাজৰ কাৰণে কাম কৰিব ওলাই আহিব তেওঁকে মই সমৰ্থন কৰিম আৰু লগতে কথাটো কি যোনে
দক্ষতা থকা মানুহ আছে যোনে সমাজৰ কাৰণে ভাবিব আমাৰ জিলাটোৰ কাৰণে ভাবিব তেওঁলোকক দিম সমৰ্থন কৰিব তাৰমানে নিশ্চয় সমৰ্থন কৰিম বিজেপিয়ে কয় আমি ভাল কাম কৰি দিম সিহঁতৰ ভাল কাম কৰি আছে বিজেপি তেতিয়াহ'লে আপুনি বিজেপিলৈ নাযায় নিশ্চয় নাযাওঁ তেতিয়াহ'লে কংগ্ৰেছৰ লগত থাকিব কংগ্ৰেছৰ লগত আছে হয়তো নিৰ্দলীয় জিকিব পাৰে তেনেকুৱাতো চলি আছে না আমি তেনেকেই ভাবিম কি কৰিলে ভাল হ'ব কিন্তু এটা কথা আপোনালোকৰ দলৰ সভাপতিয়ে কৈছে যে কংগ্ৰেছে লাষ্টলৈ আপোনালোকক বিশ্বাসঘাতকতা কৰিলে সিটৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আপোনাৰ এতিয়া সিটৰ কথাটো অলপ পৰিস্থিতি হিচাপে চব কৰিব লাগেতো ঠিক আছে যেনেহ'লে পৰিস্থিতি তেনেধৰণে আপুনি কাম কৰিব নিশ্চয়